ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে জানে যে যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো বন্ধুসকল 1 এপ্ৰিলত প্ৰায় বিহালীত 30,000ৰ অধিক মহিলা সেই টকা লাভ কৰিলে। তো বন্ধুসকল আপোনালোকৰ মনত এটা উত্থাপন হৈছে যে আপুনি সেই টকাটো কেতিয়া লাভ কৰিব, তো চৰকাৰে আপোনালোকক সেই টকাটো কেতিয়া দিব। যিসকলে বৰ্তমান আপোনালোকে সেই 10,000 টকাটো লাভ কৰা নাই, তো আপোনালোকৰ জিলাত কেতিয়া সেইসকল মহিলাই 10,000 টকা লাভ কৰিব। তো বন্ধুসকল তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে যে আপোনালোকৰ জিলাত কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, কেনেধৰণে আপোনালোকৰ চৰকাৰে সেই টকাটো আপোনালোকক প্ৰদান কৰিব, যিসকল লোক বৰ্তমান বাকী আছে তো সেইসকলে কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহি পৰিছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা মহিলা উদ্যমিতা আঁচনিৰ ওপৰত যোনটো নেকি বৰ্তমান আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে জানে যে বিহালীত প্ৰায় 30,000ৰ অধিক মহিলাই বৰ্তমান সেই টকাটো লাভ কৰিছে। তো বন্ধুসকল আপোনালোকে এতিয়া কেনেধৰণে আপোনালোকে সেই টকাটো লাভ কৰিব, যিসকল বৰ্তমান বাকী আছে। তো বন্ধুসকল যোনটো নেকি তাৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, তো প্ৰত্যেক জিলাত এখন সভা আয়োজন কৰা হ'ব, অৰ্থাৎ এখন বৈঠক বহিব। তো সেই সভাখনত অৰ্থাৎ সেই মিটিংখনত আপোনালোকক সেই 10,000 টকাটো প্ৰদান কৰা হ'ব। তো বন্ধুসকল যেনেধৰণে আপোনালোকক বিহালীত প্ৰথম প্ৰায় 30,000 মহিলাক সেই 10,000 টকাটো প্ৰদান কৰিলে, তো সেনেধৰণে প্ৰত্যেক জিলাই তো সভা আয়োজন কৰা হ'ব। তো সেই প্ৰত্যেক জিলাই যেতিয়া সভা আয়োজন হ'ব, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক এনেধৰণৰ বহুতো ইউটিউবত আপোনালোকে ভিডিঅ' পাই যাব পাৰে যে আপোনাৰ অনলাইনত চৰকাৰে আপোনালোকে একেলগতে গোটেই মহিলা একাউণ্টত পইচাটো ভৰাই দিব। তো বন্ধুসকল এইটো আপোনালোকৰ ভুল ধাৰণা। তো বন্ধুসকল যোনটো নেকি বৰ্তমান আপডেট আহিছে যে প্ৰত্যেক জিলাই তো আপোনালোকে সভা আয়োজন কৰিব। তো বন্ধুসকল আপোনালোকে সেই সভা আয়োজন কৰাৰ পাছতে আপোনালোকে সেই টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে বৰ্তমান ইয়াৰ তাৰিখ দিয়া নাই যে কোনখন জিলাত কেতিয়া আপোনালোকক মিটিং দিয়া হ'ব, অৰ্থাৎ সভা আয়োজন কৰিব। তো বন্ধুসকল বৰ্তমান আপোনালোকে জানে যে বৰ্তমান সেই আপোনালোকৰ জিলাত কোনখন জিলাত কিমান মহিলাই আপোনালোকে টকাটো লাভ কৰিছে আৰু কোনখন জিলাত কিমান আপোনালোকৰ মহিলা ফৰ্ম ৰিজেক্ট হৈছে। তো বন্ধুসকল সেইটোৱে আপোনালোকে বৰ্তমান চাব পাৰিছে। আৰু যিসকল মহিলা বৰ্তমান আপোনালোকে চাম বুলি ভাবে, তো বৰ্তমান মই অলৰেডি তাৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে, কেনেধৰণে আপোনালোকে চেক কৰিব যে আপোনালোকৰ জিলাত কিমানগৰাকী মহিলাৰ নাম আহিছে। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টোত পাই যাব। তো বন্ধুসকল আৰু যোনটো নেকি খবৰ আহিছে যে এপ্ৰিল আৰু মে, তো এই 2 মাহৰ ভিতৰত আপোনালোকৰ জিলাবোৰত আপোনালোকৰ সভা আয়োজন কৰা হ'ব, মিটিং আয়োজন কৰা হ'ব। তো বন্ধুসকল তাৰ ভিত্তিত আপোনালোকে সেই মহিলাসকলক টকা প্ৰদান কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছিলে। তো বন্ধুসকল যেতিয়া নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব যে কোনখন জিলাত কিমানটো তাৰিখে আপোনালোকক সেই যোনটো নেকি আপোনালোকৰ মিটিং আয়োজন কৰা হ'ব, সভা আয়োজন কৰা হ'ব, তো আপোনালোকে যে আপডেটটো লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব। যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে যে আপোনালোকৰ জিলাত কেতিয়া মিটিং হ'ব, তো বন্ধুসকল প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।